নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ ভালে আছে। আজি লৈ আহিছোঁ এটি নতুন জব আপডেট। সেইটো আহিছে GTS পোষ্ট অফিচৰ ফালৰ পৰা গ্ৰামীণ ডাক সেৱকৰ যিটো ভেকেঞ্চি ওলাইছিলে, তো সেইটোৰ পোষ্টৰ কাৰণে ফাৰ্ষ্ট মেৰিট লিষ্ট পাব্লিছ হৈছে অলৰেডি। গতিকে ৱেবছাইটত ইতিমধ্যে পাই যাব। তো এইটোৱে হয় শ্বৰ্টলিষ্ট কেণ্ডিডেট অফ শ্বিডিউল 1 জানুৱাৰী 26, যিটো 2026 চনত GTS পোষ্টৰ কাৰণে ভেকেঞ্চি ওলাইছিলে, সেইটো পাব্লিছ হৈছে ফাৰ্ষ্ট মেৰিট লিষ্টখন। এইখনেই হয় অফিচিয়েল ফাৰ্ষ্ট মেৰিট লিষ্টখন। পোষ্ট অফিচৰ ফালৰ পৰা মুকলি হৈছে GTS পোষ্টৰ কাৰণে। তো যিসকল শ্বৰ্ট লিষ্টেড কেণ্ডিডেট আছে সেইসকলৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো 23 তাৰিখৰ আগত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। ৰিলেভেণ্ট ডকুমেণ্ট লৈ যাব লাগিব, লগতে 2 কপি ফটোগ্ৰাফ লৈ যাব লাগিব। যিটো ডিভিজনৰ পৰা এপ্লাই কৰিছিলে আৰু যিটো পোষ্ট অফিচৰ কাৰণে এপ্লাই কৰিছিলে, আৰু পোষ্টৰ নাম, আপোনাৰ এইটো এপ্লিকেশ্যন নাম্বাৰ, ৰেজিষ্টাৰ নাম্বাৰ থাকিব। চ' চাব পাৰে কাছাৰ ডিভিজনৰ কাৰণে যিসকলে এপ্লাই কৰিছিলে। তাৰপিছত দৰং ডিভিজনৰ কাৰণে, ডিব্ৰুগড় ডিভিজনৰ কাৰণে, তিনিচুকীয়া, গোৱালপাৰাৰ। ফাৰ্ষ্ট মেৰিট লিষ্টখনত যিসকলে চিলেক্ট হৈছে সেইসকলৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত ইতিমধ্যে মেইল আৰু নহ'লে SMS চেণ্ড কৰা হৈ গৈছে। তো ডকুমেণ্ট ভেৰিফিকেশ্যন 23 তাৰিখৰ আগত কৰিব লাগিব। 23 মাৰ্চৰ আগত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যন নকৰে সেইসকলৰ নামটো বাদ পৰি যাব। চ' ফাৰ্ষ্ট লিষ্টত যিসকলৰ নাম আহিছে, কংগ্ৰেচুলেশ্যন, যাওক গৈ কেনে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি লওক। আৰু যিসকলৰ নাম অহা নাই নিৰাশ নহ'ব। তো আৰু লিষ্ট ওলাব, ছেকেণ্ড লিষ্ট, থাৰ্ড লিষ্ট ওলাব। তো অপেক্ষা কৰক। আজিৰ জব আপডেটত এইটোৱে আছিল, যিটো GTS পোষ্টৰ কাৰণে ফাৰ্ষ্ট মেৰিট লিষ্টখন মুকলি হৈছে। তো অফিচিয়েল ৱেবছাইটত গৈ এই মেৰিট লিষ্টখন চাব পাৰে। মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম। চ' যদি এই ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। মই এনেকুৱা ধৰণৰ জব আপডেট সদায় লৈ আহোঁ। তো চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ ইমানে, ধন্যবাদ।